होजाई के आदर्श बाजार में चला प्रशासन का बुलडोजर, कई घरों को तोड़ा। पूरी रिपोर्ट देखें। होजाई में सरकारी जमीन अतिक्रमण के विरुद्ध अभियान चलाया गया। होजाई के आदर्श बाजार में बुलडोजर की गड़गड़ाहट सुनी गई। होजाई नगर पालिका ने सरकारी जमीन खाली करने के लिए वहां अवैध तरीके से रह रहे लोगों को मोहलत दी थी, पर कोई परिवर्तन न देख नगर पालिका ने पुलिस बल के साथ अतिक्रमण हटाने पहुंची और बुलडोजर से घरों को तोड़ डाला। वहां रह रहे लोगों ने पुलिस बल पर पथराव तक कर दिया, जिसमें एक कांस्टेबल घायल हो गया। स्थिति को काबू करने के लिए पुलिस को हल्का फुल्का लाठी चार्ज भी करना पड़ा। आखिर में करीब 8 घरों को अतिक्रमण मुक्त किया गया। कुछ अतिक्रमणकारियों ने जमीन की कागज दिखा अतिक्रमण रोकने की कोशिश की, पर प्रशासन ने सरकारी आदेश अनुसार अतिक्रमण मुक्त किया। আগৰ পৰা কওঁ, এইটো আপোনাৰ মাটিটো আছিলে আমাৰ 1963 চনতে আমাক লোকেল বোৰ্ডক এইটো মাটি অধীনত এলটমেণ্ট দিয়া হৈছিলে আৰু সেই তেতিয়াৰ পৰা এখন বজাৰ আদৰ্শ বজাৰ নামেৰে এখন বজাৰ চলি আছিলে। আজি কিছুদিন আগতে আমাৰ পৌৰসভাৰ পৌৰনেত্ৰী মহোদয়ৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট লেটাৰ গৈছিলে DC ছাৰলৈ যে আমাৰ মাটিটো আমাক ডিমাৰ্কেশ্যন কৰি দিব লাগে। সেই হিচাপে জিলা আয়ুক্ত মহোদয়ে ইনষ্ট্ৰাকশ্যনৰ মৰ্মে যোৱা 7 তাৰিখে বজাৰখনৰ মাটিকালিটো নিৰ্ধাৰিত কৰি দিয়ে কিমান হয়, আৰু সেই নিৰ্ধাৰিত কৰাৰ পাছত আমি পাওঁ যে আপোনাৰ ধৰক নিয়েৰ এবাউট 7-8টা ঘৰ ইয়াত ইলিগেলি অকুপাই কৰি আছে মাটিৰ ভিতৰত। যোৱা শুক্ৰবাৰে আমি তেওঁলোকক নটিচ দিছিলোঁ 48 ঘণ্টাত। নটিচখন আমি আছাম মিউনিচিপেল এক্টৰ অধীনত দিছিলোঁ, পৌৰ আইনৰ অধীনত 48 ঘণ্টাৰ সময় দিয়া হৈছিলে। 48 ঘণ্টা সময় যদিও সোমবাৰে পাৰ হৈ যায়, সোমবাৰৰ দিনটো আমি ইমিডিয়েট গ্ৰাউণ্ডত আমি একো একশ্যন নল'লোঁ। যোৱাকালি দিনটো আমি একো নকৰিলোঁ, বাট তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মুভমেণ্ট নেদেখা বাবদ আমি আজি সিদ্ধান্ত ল'লোঁ আৰু DC ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মৰ্মে আজি আমি এভিকশ্যন একচুৱেলি চাওক বস্তুটো কি হৈছিলে, আমি 4জন মানুহক নটিচ কৰিছোঁ। নটিচৰ কপিটো লাগিলে আপোনালোকে দি দিম। আমি 4জন মানুহ নটিচ কৰিছোঁ, তেওঁলোকে ইলিগেল অকুপাই কৰিছে, কিন্তু তেওঁলোক নিজে নাথাকে, তেওঁলোকে কোনোবা বেলেগ মানুহ ভাড়া দি আনি পেলাই তেওঁলোকে সহায় কৰি দিয়ে চৰকাৰী মাটি। তো সেইকাৰণে এক্সেক্টলি কিমানটা কাউণ্ট অফ ফেমিলি আছে সেইটো আমি এনালাইজ কৰিলেহে গম পাম, কিন্তু আমি 4জন মানুহ নটিচ দিছোঁ। একশ্যনটো যোনে বহাইছে তেওঁকহে আমি নটিচখন কৰি আমিতো ভাড়াতীয়াক আমি চিনি নাপাওঁ। তো সেইকাৰণে তেওঁলোক আমি 4জন মানুহ নটিচ কৰা হৈছিলে, কিন্তু তেওঁলোকৰ ফালৰ কোনো একশ্যন নোহোৱা দেখি আমি নিজেই পদক্ষেপ লৈছোঁ। একচুৱেলি পৌৰসভাই অভিযান চলোৱা নাই, এইটো আইনগতভাৱে যিটো আইনগত দৃষ্টিভংগীৰে আমি জনাইছোঁ DC ছাৰক। আপোনালোকে চাইছে কেইদিন আগত আমাৰ এটা হৈছে মাপজোখ হৈছে, তো এইখিনিৰ ভিতৰত 8টা 9টা ঘৰ আছে। তো আমাৰ